বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ আজি প্ৰথম দিন 22 তাৰিখৰ পৰা আৰম্ভ হৈছে আমাৰ পতাকা উত্তোলন, স্মৃতি তোৰণ। তাৰপিছত আমাৰ টংকেশ্বৰ শৰ্মা আৰু কোহেশ্বৰী দেৱীৰ যিখন মুখ্য তোৰণ সেইখন আমাৰ আজি শুভ উদ্বোধন হৈছে। তাৰপিছত আমাৰ আকৌ দ্বিতীয়খন যিখন তোৰণ সেইখন তৰুণ দত্ত পাৰুল দত্তৰ নামত মানে উৎসৰ্গিত কৰা হৈছে আৰু সেইখন আজি মুকলি কৰা হ'ল। আমাৰ 1975 চনৰ 8 মাৰ্চ আন্তৰ্জাতিক নাৰী বৰ্ষত আমাৰ এই টংলা বালিকা উচ্চ বিদ্যালয়খন টংলা হাইস্কুলৰ ছাত্ৰাবাসত এটা কোঠাত সেই সময়ত আমাৰ টংলা হাইস্কুলৰ 8ম মান শ্ৰেণীৰ ছাত্ৰীখিনিক লৈ পেলাই তেতিয়া টংলা হাইস্কুলত সহশিক্ষাৰ ব্যৱস্থা আছিলে। প্ৰথম খণ্ড হাইস্কুলৰ 8ৰ ক্লাছ 8ম শ্ৰেণীৰে আৰম্ভ কৰা হৈছিল আৰু এই প্ৰতিষ্ঠান স্থাপনৰ গুৰু ধৰোঁতা আমাৰ এই অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, ৰাজনীতিক, সমাজসেৱক স্বৰ্গীয় ৰমেশ চন্দ্ৰ চৌধুৰীয়াৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল ৰাজেন চৌধুৰীয়া, পুৰদ বৰা, তাৰ পৰা আমাৰ বিভিন্ন ব্যক্তিসকল লম্বোদৰ চৌধুৰীয়া, দেৱেন কাকতি, তৰুণ দত্ত আদি বিশিষ্ট ব্যক্তিসকলৰ সকলোৰে সহযোগত আজি এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল আৰু সেই স্কুলৰ মই প্ৰথম প্ৰধান শিক্ষয়িত্ৰী হিচাপে আমি সকলোৱে শিক্ষয়িত্ৰী সকলোৱে যে আপ্ৰাণ চেষ্টা কৰি আজি এই মুহূৰ্তত আমি উপস্থিত হ'ব পাৰিছোঁ। মই এই স্কুলখনৰ প্ৰাণ আছে ইয়াতে। মই টংলা হাইস্কুলত মই চাকৰি কৰিছিলোঁ, তাৰপিছত মোক প্ৰধান শিক্ষয়িত্ৰী হিচাপে ইয়াতে নিযুক্তি দিয়া হৈছিলে। আমাৰ টংলা হাইস্কুলৰ চৰকাৰী চাকৰি অব্যাহতি লৈ এইখন ছোৱালী স্কুলখন মানে এখন স্ত্ৰী শিক্ষাৰ পূৰ্ণাংগ অনুষ্ঠান কৰাৰ কাৰণে অবিৰত চেষ্টা কৰি আজি এই মুহূৰ্তত উপনীত হৈছে আৰু আশা ৰাখিছোঁ আমাৰ সকলোৰে আমাৰ টংলাবাসী ৰাইজ যিসকল স্বৰ্গগত হ'ল আৰু যিসকলৰ প্ৰচেষ্টাত আজি এই বিদ্যালয়খনে এই পৰ্যায় লাভ কৰিছে, এই সকলোৰে সমৰ্থনত স্ত্ৰী শিক্ষাৰ অনুষ্ঠান হিচাপে চিৰদিন জ্ঞানৰ আকাশত উজ্জ্বল হৈ থাকিব বুলি মই আশা ৰাখিছোঁ। এই 3দিনীয়া কাৰ্যসূচীৰে টংলা বালিকা উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱটি উদযাপন কৰিবলৈ থিৰাং কৰিছিলোঁ আৰু সেই মৰ্মে আজি হৈছে প্ৰথম দিন। আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমি প্ৰথমে 50খন পতাকা উত্তোলন কৰা হ'ল। তাৰপিছতে আমি 2খনকৈ তোৰণ লাভ কৰিছিলোঁ। সেই 2খন তোৰণ শুভ উন্মোচন কৰা হৈছে। স্থায়ী খোৱা পানীৰ সুব্যৱস্থা লাভ কৰিছিলোঁ, সেয়াও শুভ মুকলি কৰা হ'ল। লগতে আমি এটি সভা সমিতি অনুষ্ঠিত কৰিবলৈ স্থায়ী মঞ্চ লাভ কৰিছোঁ, সেই স্থায়ী মঞ্চটিও আমি শুভ মুকলি কৰা হ'ল। আমাৰ বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি শ্ৰদ্ধা দিলীপ কুমাৰ দত্তদেৱে সৰস্বতী দেৱীৰ এটি স্থায়ী মন্দিৰ প্ৰদান কৰিছে, সেয়াও মুকলি কৰা হ'ল। লগতে বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। আমাৰ 2য় দিনৰ কাৰ্যসূচীত বিশেষকৈ আমাৰ প্ৰাক্তন ছাত্ৰীসকলক লৈ আমি ৰাখিছোঁ। 2য় দিনৰ প্ৰথম কাৰ্যসূচী হ'ব প্ৰাক্তন ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ পঞ্জীয়ন। তাৰপিছতে আৰম্ভ হ'ব প্ৰাক্তন ছাত্ৰীসকলৰ অন্তৰংগ আলাপ। লগতে আমি 2য় দিনাখন আমি সোণালী জয়ন্তীৰ যি স্মৃতিগ্ৰন্থ সেয়াও শুভ উন্মোচন কৰিম। সেয়া শুভ উন্মোচন কৰিব আমাৰ সকলোৰে পৰিচিত অৰুপা পতংগীয়া বাইদেৱে আৰু সেই স্মৃতিগ্ৰন্থখনৰ সভাপতি হৈছে শ্ৰদ্ধাৰ গৌৰীশংকৰ দাস ছাৰ। এনেদৰে 3য় দিনৰ কাৰ্যসূচীত থাকিব আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু লগতে থাকিব এখন মুকলি সভা। এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিদ্যালয়ৰ কৰ্মৰত ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক দৃশ্য পৰিৱেশন কৰিব। আশা কৰোঁ আমাৰ ৰাইজে সেয়া আদৰি ল'ব, লগতে সহযোগ কৰিব। আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আমাৰ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আমাৰ টংলাৰ যি গ্ৰন্থমেলা পৰিচালনা কমিটি আছে, তেওঁলোকে এখন
আমাৰ বিদ্যালয় প্ৰাংগণতেই আমাৰ বিদ্যালয়ৰ সহযোগত 4দিনীয়া কাৰ্যসূচীৰে গ্ৰন্থমেলাৰ আয়োজন কৰিছে। গ্ৰন্থমেলাখন ইতিমধ্যে শুভাৰম্ভণি হৈ গৈছে। সাংস্কৃতিক অনুষ্ঠানত আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাক আমি আমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ তেখেতে এটি খুব সুন্দৰ সাংস্কৃতিক সন্ধিয়া আমাক প্ৰদান কৰিব আৰু আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত খুব সুন্দৰভাৱে উপভোগ কৰিবলৈ পাব। আমাৰ বিশেষ আকৰ্ষণ হৈছে সাংস্কৃতিক সন্ধিয়া, লগতে দ্বিতীয় দিনৰ স্মৃতিগ্ৰন্থৰ উন্মোচন। 1978 চনত 1978ত ক্লাছ 8ত এডমিশ্যন লৈছিলোঁ আৰু তেতিয়াৰ পৰাই এই বিদ্যালয়ৰ লগত আমি জড়িত হৈ আছোঁ। এতিয়া আমাৰ এইকেইদিনত সোণালী জয়ন্তী উৎসৱ পালনৰ কাৰণে যি আয়োজন চলিছে, সেই আয়োজনত আমি সকলোৱে প্ৰাক্তন আৰু বৰ্তমানৰ সকলো ছাত্ৰ ছাত্ৰী মিলি পেলাই ইমান আনন্দিত হৈছোঁ, অভিভূত হৈছোঁ। আৰু দুদিন বাকী আছে, আজি প্ৰথম দিন। আমি আৰু কিমান যে ফূৰ্তি কৰিম মানে তাৰ মানে ক'বলৈ ভাষা নাই। আমি সকলোৱে মিলি পেলাই অতি আনন্দিত হ'ম। আশা কৰিছোঁ সকলোৱে ইয়াতে আহি আনন্দ লাভ কৰিব আৰু এইবিলাক আমি আগলৈও ৰোমন্থন কৰি যাম। এখন স্কুলত তাৰমানে কিবা এটা বেলেগ পৰিৱেশ আছিলে, তাৰমানে আপোনালোক মানে বুজাবৰ কাৰণে ভাষা নাই। সেই সময়ত বাইদেউসকলৰ যিটো মৰম, ভালপোৱা, শ্ৰদ্ধাও আছিল আৰু তেখেতসকলক খুব গালি খাইছিলোঁ আমি। এতিয়া বৰ্তমান সময়ত গালিটো হয়তো কমিছে ইয়াতে, যিহেতু আজিকালি শিক্ষা ব্যৱস্থাত গালিটো নাথাকে। তথাপিতো বৰ্তমান সাদৃশ্য আছে, কোনো পাৰ্থক্য নাই। যিহেতু এখন শিক্ষানুষ্ঠান, ইয়াতে পাৰ্থক্য বুলিবলৈ কোনো নাই। আৰু বৰ্তমান সময়ত নতুন ছাৰ বাইদেউ আহিছে, আমাৰ সময়ত থকা ছাৰ বাইদেউসকল ৰিটায়াৰ্ড হৈ গ'ল। সেইকাৰণে অনুভৱটো সেনেকুৱাই, কিন্তু খুব ভাল লাগিছে সোণালী জয়ন্তীত আহি। গাৰ্লছ হাইস্কুলৰ আজি সোণালী জয়ন্তী বৰ্ষ, খুব সুন্দৰ এক অনুভৱ। ন পুৰণি আটাইবোৰ লগ লাগি এটা আনন্দৰ মুহূৰ্ত এটা এতিয়া ক'বলৈ আহিছোঁ। আগৰ যি মৰ্যাদা আমাৰ যি টংলা বালিকাৰ, সেয়া যেন অক্ষুণ্ণ থাকে আৰু নতুন চামে যেন এই আগৰ হেৰিবোৰ লৈ চিন্তা চৰ্চাৰে আকৌ নতুন আৰু যাতে উজ্জ্বল ভৱিষ্যত এটা হয় তাৰে কামনা কৰিলোঁ। মুঠতে টংলা বালিকা উচ্চ বিদ্যালয় সোণালী জয়ন্তী বৰ্ষটো অতি মানে আৱেগিক। আমি বহুতেই আৱেগিক হৈ আছিলোঁ এই মুহূৰ্তৰ বাবে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।